মই অসমৰ গোটেই মাইনৰিটি কমিউনিটি মানুহক ক'ব খুজিছোঁ আপোনালোকে যে কিমানবাৰ কংগ্ৰেছক ছাপোৰ্ট কৰিলে আপোনালোকে যে কিমানবাৰ কংগ্ৰেছক ভোট দি পেলাই যে গভৰ্ণমেণ্ট ফৰ্ম হোৱাতে হেল্প কৰিলে ইভেন মাইনৰিটি কমিউনিটিৰ পৰা কমচে কম 35 to 40 MLA জিকাই পেলাই দিছপুৰলৈ পঠালে তাৰে ভিতৰত আপোনাৰ 4 to 5 কেবিনেটছ হ'ল বাট আমাৰ যোনবোৰ বাৰ্নিং ইছ্যুজ আমাৰ যোনবোৰ প্ৰব্লেম কেতিয়াও ৰিজল্ভে নকৰিলে ইভেন মাইনৰিটি কমিউনিটিৰ যিবিলাক MLAs বা MPs আছিল সিহঁতে ইউনিফাইডলি ইণ্টেনশ্যনেলি কেতিয়াও ভালকৈ এনেকুৱা ডিমাণ্ডে দিয়া নাছিল যোনবোৰ মানে এপেক্স লেভেলত কংগ্ৰেছৰ যিবোৰ পলিটিচিয়ান আছিল আৰু সিহঁতৰো ইণ্টেনশ্যন নাছিল যে কংগ্ৰেছ মানে মাইনৰিটিৰ কিবা ভাল হওক প্ৰব্লেমবিলাক ছল্ভ হওক বা কিবা ডেভেলপমেণ্ট হওক আপোনালোক যদি চাই 2001 পৰা 2016লৈকে যেতিয়া আপোনাৰ শ্ৰী তৰুণ গগৈ এজ এ চিফ মিনিষ্টাৰ আছিল তেতিয়া আপোনালোকে চাব যে বহুতকেইটা এনেকুৱা মাইনৰিটিৰ এগেইনষ্টত ডিচিশ্যন লোৱা আছিল যেনেকুৱা বায়াছড ডিচিশ্যন আৰ্বিট্ৰেৰী লছ আপোনাৰ বিল বা আপোনাৰ লেজিসলেচাৰ বা আপোনাৰ এক্ট বা ৰুলছ বনাই থৈ গৈছে তাৰে যোনবোৰ বেড ইম্পেক্ট আজিও মানে ৰিজাল্টবিলাক আমি পাই আছোঁ